নমস্কাৰ এমএডে 18 ষ্টুডিঅ'ত মই কৃপাঞ্জল ব্ৰাজবংশী বিধানসভাৰ শূন্যকালত অগপ বিধায়ক প্ৰতিভ হাজৰিকাই কৰা ড্ৰাগছ বিৰোধী অভিযানৰ প্ৰশ্নৰ উত্তৰ দিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ নিৰ্দেশ মৰ্মে এই অভিযান চলোৱা হৈছে ড্ৰাগছ মানৱ সৰবৰাহ আৰু গৰুৰ চোৰাং বেহাৰ বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ পিছতে এনেদৰে অভিযান আৰম্ভ হৈছে অসমত ড্ৰাগছ লোৱা লোকে নিজৰ লগতে পৰিয়ালক শেষ কৰি দিয়ে আনহাতে আৰক্ষীৰ মাজতো ড্ৰাগছ সৰবৰাহকাৰী সোমাইছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকী এক তাৎপৰ্যপূৰ্ণ মন্তব্য বিধানসভাৰ শূন্যকালত অগপ বিধায়ক প্ৰতিভ হাজৰিকাই কৰা ড্ৰাগছ বিৰোধী অভিযানৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ নিৰ্দেশ মৰ্মে এই অভিযান চলোৱা হৈছে ড্ৰাগছ মানৱ সৰবৰাহ আৰু গৰুৰ চোৰাং বেহাৰ বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ পিছতে এনেদৰে অভিযান আৰম্ভ কৰা হৈছে অসমত ড্ৰাগছ লোৱা লোকে নিজৰ লগতে পৰিয়ালকো শেষ কৰে আনহাতে আৰক্ষীৰ মাজতো ড্ৰাগছ সৰবৰাহকাৰী সোমাইছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে অধ্যক্ষ মহোদয় যোৱা কিছু বছৰ ধৰি যেতিয়াই আমি কোনোবা জিলাত ভ্ৰমণত যাওঁ ৰাজহুৱাভাৱে কথা বতৰা পাতো বিশেষকৈ আমাৰ আই মাতৃ সমাজৰ সৈতে কথা পাতো তেতিয়া সদায় তেওঁলোকে অসমৰ আটাইতকৈ ডাঙৰ সমস্যা হিচাপে ড্ৰাগছৰ বিভীষিকাৰ কথা আমাৰ আগত উল্লেখ কৰি আহিছিল পোনপ্ৰথমে মোৰ মনত এটা ধাৰণা আছিল যে আমাৰ উত্তৰ পূৰ্বৰ কিছু অঞ্চল বিশেষকৈ চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে কিছু বৰ্ডাৰত য'ত বহুত বেছি আৰক্ষী বা সামৰিক বাহিনীৰ প্ৰশাসনৰ স্পৰ্শ দেখা পোৱা নাযায় তেনেকুৱা অঞ্চলৰ পৰা এই ড্ৰাগছ উৎপাদন হয় আৰু উত্তৰ পূব বা অসমক পাৰ কৰি পাঞ্জাব আদি ৰাজ্যলৈকে যায় আমাৰ অসমত আৰু এখন সমাজ আছে যিখন হ'ল যে প্ৰথমতে ড্ৰাগছ খাইছিলে পিছত তেওঁলোকে ৰিহেব চেণ্টাৰত গৈ ড্ৰাগছ এৰি দিয়ে আৰু তেওঁলোকক আমি ক'ব পাৰোঁ যে তেওঁলোক এক্স ড্ৰাগ এডিক্ট আৰু তেখেতসকলে যোৱা কিছুদিনত যি ধৰণে কথাবিলাক বৰ্ণনা কৰিছে যে জেলতো ড্ৰাগছ পায় হস্পিটেলতো ড্ৰাগছ পায় দোকানতো ড্ৰাগছ পায় আনকি গুৱাহাটীত এনেকুৱা পৰ্যন্ত হৈছে যে ছুইগিত অৰ্ডাৰ দিলে যেনেকৈ খোৱা বস্তু ঘৰত আহে তেনেকৈ ছুইগিৰ শব্দটো হয়তো সেইটো কোম্পানী নহ'ব তাৰ নামত যে তেনেকুৱা ধৰণে কাপোৰ পিন্ধি ধুনীয়াকৈ ডেলিভাৰী বয়ৰো নেটৱৰ্ক বনাই লোৱা হৈছে যে যোনে য'ত বিচাৰে ঘৰত গৈ ড্ৰাগছ দি থৈ আহে আনকি লকডাউনৰ সময়তো যিহেতু এই ধৰণৰ ব্যৱসায় খোলা আছে হোম ডেলিভাৰী ড্ৰাগছৰ হোম ডেলিভাৰীও হৈছে অধ্যক্ষ মহোদয় মই দায়িত্ব লোৱাৰ পিছত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই মোক দুই তিনিটা কথা পৰামৰ্শ দিছিল এটা পৰামৰ্শ দিছিল যে হিমন্ত অসমত যিটো ড্ৰাগছৰ যিটো প্ৰাদুৰ্ভাৱ বাঢ়িছে আৰু বিশেষকৈ উত্তৰ পূৰ্বত সকলোৱে মিলি কোঅৰ্ডিনেট হৈ কাম কৰিব লাগিব যাতে উত্তৰ পূৰ্বত আমি ড্ৰাগছৰ ব্যৱসায়টোৰ ওপৰত আমি আঘাত আনিব পাৰোঁ দ্বিতীয়তে তেওঁ মোক কৈছিল যে কাউ স্মাগলিং হ'ব নালাগে আৰু 3 নম্বৰ তেখেতে মোক কৈছিল যে হিউমেন ট্ৰেফিকিং হ'ব নালাগে তিনিটা কথাই মোৰ কাৰণে অবিশ্বাস্য আছিল মই শুনি আছিলোঁ যে ক'ত অসমত ড্ৰাগছ আছে ক'ত অসমত গৰুৰ চোৰাং ব্যৱহাৰ আছে ক'ৰ পৰা অসমত হিউমেন ট্ৰেফিকিং আছে অলপ মনত সন্দেহ মনত বুকুত বান্ধিয়ে তেওঁৰ কথাখিনি শুনি আছিলোঁ অধ্যক্ষ মহোদয় আপোনালোক আচৰিত হ'ব যে এই সময়ছোৱাত অসম আৰক্ষীয়ে কেছ ৰেজিষ্টাৰ কৰিছে মাত্ৰ যোৱা 2-3 মাহত কেলেণ্ডাৰ ইয়াৰটো 2021 বুলি কৈছোঁ যদিও ইলেকশ্যনৰ সময়তো এনেকুৱা এক্টিভিটি নাছিল জাষ্ট যোৱা 2 মাহত 1021টা কেছ 1120 কেছ ৰেজিষ্টাৰ হৈছে আমি কিমান মানুহক ধৰিছোঁ 1897 জন ইয়াৰ ভিতৰত 2-এটা কিংপিনো আছে বাট বেচিকেলি মই বহুত ডাঙৰ ক্লেইম নকৰোঁ দিজ আৰ বেচিকেলি পেডলাৰ্ছ যিবিলাকে সৰু সৰু ডেলিভাৰী কৰে ডাঙৰ কোৱাণ্টাম আহে 1 কেজি দাম ইণ্টাৰনেশ্যনেল মাৰ্কেটত 1.5-2 কোটি হ'ব তাৰ পৰা লাহে লাহে সৰু সৰু
গ্ৰামলৈকে কনভাৰ্ট কৰি এই ধৰণৰ পেডলাৰ্ছবিলাকে কাম কৰে। তেওঁলোক হ'ল 1897 গৰাকী আৰু অধ্যক্ষ মহোদয় কাৰ্যত যোৱা 2 মাহত আমি হিৰোইন ধৰিছোঁ 27 কেজি। অলৰেডি 27 কেজি হিৰোইন আমি ধৰিছোঁ, ফিজিকেলি আমি চিজ কৰিছোঁ। ইয়াৰ মাজতো মই ভাবোঁ বহুতখিনি ওলাই গৈছে, কিন্তু আমি আমাৰ এই সৰু কাৰ্যকালটোৰ সময়ত আমি হিৰোইন চিজ কৰিছোঁ 27 কেজি 631 গ্ৰাম, অলমষ্ট নিয়াৰ এবাউট 28 কেজি। হিন্দী চিনেমাৰ দৰে আণ্ডাৰৱৰ্ল্ড চলিছে অসমত। অজিত দাস অপহৰণ কাণ্ডৰ আঁৰৰ কাহিনী ক'লে মুখ্যমন্ত্ৰীয়ে। অজিত দাস অপহৰণৰ আঁৰত ড্ৰাগছৰ কাহিনী। অজিত দাসলৈ টায়াৰত আহিছিল 10 কিলোগ্ৰাম ড্ৰাগছ। ড্ৰাগছ বিক্ৰী কৰিছিল অজিত দাসে। ড্ৰাগছৰ ধন আদায় দিয়া নাছিল যোগনীয়াৰক। তাৰ পিছতে অপহৰণ অজিত দাসক। ভাষ্য শুনাইছোঁ। এগৰাকী ব্যক্তিৰ ফেমিলি আমাক কমপ্লেইন, যোৱা কেইদিনমান আগতে গুৱাহাটীত আমি অজিত দাস বোলা এগৰাকী ব্যক্তিৰ ফেমিলি আমাক কমপ্লেইন দিলে যে মোৰ দেউতা কিডনেপ হৈ আছে। নৰ্মেল কিডনেপ কেছ। এটা সময়ত আমি এটা চ'ৰ্চৰ পৰা গম পালোঁ যে এই কিডনেপ কেছটোৰ এটা হিষ্ট্ৰী আছে। কেনেকুৱা যে কিছুদিন আগতে, এবছৰ আগতে টায়াৰত 10 কেজি হিৰোইন আহিছিলে আৰু হিৰোইনটো এই মানুহজনে হেণ্ডেল কৰিছিলে আৰু এই মানুহজনে বিক্ৰী কৰি যোনে পঠাইছিল টকাটো ঘূৰাই দিব লাগিছিল। এখেতে টকাটো ঘূৰাই নিদিলে। যেতিয়া টকাটো ঘূৰাই নিদিলে, ইমান অভিযানৰ মাজতো হি ৱাজ কিডনেপড এণ্ড টেকেন হোষ্টেজ ইন মৰিগাঁও। ইমান কামৰ মাজতো তেওঁলোকৰ এখন নিজৰ দুনিয়া আছে, এই মানুহজনক হোষ্টেজ কৰি লৈ গ'ল। ছোৱালীজনীয়ে বাৰে বাৰে কয় যে পুলিচে লৈ গৈছে। পুলিচে লৈ গৈছে, কেনেকৈ পুলিচে লৈ যাব পাৰে? পিছত আমি গম পালোঁ যে ৰামবাবু সিং বুলি ফাঁচী বজাৰ থানাৰ আৰক্ষী কনিষ্টবল এজনে চাহাবে মাতিছে বুলি কৈ মানুহজনক লৈ গৈ মৰিগাঁৱৰ এখন পাহাৰৰ ওপৰলৈকে লৈ গ'ল। সহায় কৰিলে এজন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কনষ্টেবলে আৰু গোটেই অপাৰেশ্যনটোৰ নেতৃত্ব দিলে কমলজিৎ সিং সিদ্ধু বুলি। তেওঁ RPFৰ ইনস্পেক্টৰ আছিল। এটা বিশেষ গোচৰত চাকৰি গৈছিলে, তেওঁ RPFৰ ইনস্পেক্টৰ আছিল। এণ্ড হি ৱাজ দ্য ওৱান অফ দ্য মেইন কিংপিন। কেছটো কিডনেপ ৰেজিষ্টাৰ হ'ল। আমি বিভিন্ন ধৰণে সহায়, আমাক কথা বতৰা আমি পাতিলোঁ আৰু এটা সময়ত এই মানুহজনক আমি ডিমাপুৰত এৰেষ্ট কৰিলোঁ। মানুহজন যিহেতু RPFৰ ইনস্পেক্টৰ আছিলে, আমাৰ সৰু টীম এটা এৰেষ্ট কৰিছিলে। আমাৰ ছাৰ্ভিচ ৰিভলভাৰ লৈ, আমাৰ কাঢ়ি লৈ পেলাই আমাৰ অফিচাৰজনক গুলিয়াব চেষ্টা কৰোঁতে আমি তেওঁক, আমাৰ পুলিচে তেওঁক মাৰি পেলাবলগীয়া হ'ল। হি ইজ ডেড নাও এণ্ড এজ এ ৰিজাল্ট অফ এনকাউণ্টাৰ। চ' 10 কেজি হিৰোইন অকল টায়াৰৰ মাজত পেক কৰি পেলাই লৈ গৈছিলে আৰু পইচা নিদিয়াৰ কাৰণে মানুহক কিডনেপ কৰি লৈ গৈছিলে। তাৰমানে হিন্দী চিনেমাত যেনেকুৱা ধৰণৰ আণ্ডাৰৱৰ্ল্ড আমি দেখোঁ, তেনেকুৱা ধৰণৰ আণ্ডাৰৱৰ্ল্ডৰ কাম এটা অসমত চলি আছিল। মিড ডে 18ত খবৰ এইদৰে অব্যাহত থাকিব। লৈছোঁ এটা বাণিজ্যিক বিৰতি। বাহিৰত যিমান ডাঙৰ মানুহ নহওক, সদনতটো নতুন, গতিকে শিকি ল'ব লাগে। পুনৰ উভতি আহিছোঁ বাতৰিৰ মাজলৈ। আমি ইতিমধ্যে জনাই আহিছোঁ বাজেট অধিৱেশনৰ বিধানসভাৰ মজিয়াত কিদৰে উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে কেতবোৰ বিশেষ গুৰুত্বপূৰ্ণ বিষয়। এবাৰ আহিছোঁ বিধায়ক অখিল গগৈৰ সন্দৰ্ভত। তেওঁ সদনত কৰা প্ৰশ্নৰ উত্তৰ সদনত দাখিলৰ পূৰ্বে সংবাদমেলত ৰাজহুৱা কৰাৰ অভিযোগ বিজেপিৰ বিধায়ক মানৱ ডেকাৰ। অখিল গগৈৰ এনে কাৰ্যক লৈ সদনত হুলস্থুলীয়া পৰিৱেশৰো সৃষ্টি হয়। নতুন বিধায়কে কিবা কোৱাৰ আগতে শিকি ল'ব লাগে বুলি অখিল গগৈক কটাক্ষ মন্ত্ৰী পীযুষ হাজৰিকাৰ। আনহাতে সদন আন্দোলনৰ বাবে নহয় বুলি মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই। অৰ্থাৎ বিধায়ক অখিল গগৈয়ে সদনত কৰা প্ৰশ্নৰ উত্তৰ সদনত দাখিলৰ পূৰ্বে সংবাদমেলত ৰাজহুৱা কৰাৰ অভিযোগ আনিছে এইবাৰ বিজেপিৰ বিধায়ক মানৱ ডেকাই। অখিল গগৈৰ এনে কাৰ্যক লৈ সদনত হুলস্থুলীয়া পৰিৱেশৰো সৃষ্টি হয়। নতুন বিধায়কে কিবা এটা কোৱাৰ আগত শিকি ল'ব লাগে বুলি অখিল গগৈক কটাক্ষ কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। আনফালে সদন আন্দোলনৰ বাবে নহয় বুলি মন্তব্য কৰিলে জয়ন্ত মল্ল বৰুৱাই। বাহিৰত যিমান ডাঙৰ মানুহ নহওক, সদনতটো নতুন,
গতিকে শিকি ল'ব লাগে মানে মন্ত্ৰী এজনে ইয়াতে নিদিয়ালৈকে সেইটো অফিচিয়েলি বাহিৰত যাতে ৰুলছ এণ্ড প্ৰচিডিউৰ সেইকাৰণে না মই নাজানো ৰুলছ এণ্ড প্ৰচিডিউৰ কোনটো ছেকশ্যনৰ মতে ৰুলছ এণ্ড প্ৰচিডিউৰ কোনটো ছেকশ্যনৰ মতে হয় আপুনি কোনটো প্ৰেছ কনফাৰেন্স দিলে যদি আপুনি দিছে আপুনি মই কোনো প্ৰেছ কনফাৰেন্স দিয়াই নাই কুৱেশ্যনৰ পাছত মোক আহোঁতে কোনোবা সাংবাদিকে কিবা প্ৰশ্ন কৰিছে তাৰ বাহিৰে মই কোনো প্ৰেছ কনফাৰেন্স ইয়াত ক'ত দিম এক নম্বৰ কথা 2 নম্বৰ আপুনি ক'ব নোৱাৰে ৰুলছ এণ্ড প্ৰচিডিউৰ ভালকে পঢ়ক আপুনি জোৰ কৰিলে নহ'ব অধ্যক্ষ মহোদয়ে মোক জনাই দিয়ক আজিৰ অধ্যক্ষ মহোদয়ে মোক জনাই দিয়ক আজিৰ ৰিপ্লাই ৰাতিপুৱা ক'ব অধ্যক্ষ মহোদয়ে মোক কথাটো জনাই দিয়ক কোনটো ছেকশ্যনত আছে কথাটো জনাই দিলে মই কৰিম সেইটো অনাৰেবল এলপি কৈ আছে অনাৰেবল এলপি কৈ আছে অনাৰেবল এলপিয়ে কৈ আছে যিখিনি দেখা পাইছোঁ কেতিয়াও কিন্তু কুৱেশ্যনৰ এনচাৰটো আগতে পোৱা নাই কাৰণ এইটো এছেম্বলিৰ সচিবালয়ৰ হয় সেই গতিকে ইয়াতহে লে কৰে কিন্তু কুৱেশ্যনটো পাওঁ এতিয়া কেনেকৈ এজন বিধায়কে কৈছে কুৱেশ্যনৰ এনচাৰটো আগত গৈ পালে সেইটো আপুনি চাব লাগিব সেইটো চাই ল'ব যদি সঁচা হয় আৰু নহয় যদিতো এইটো কোনো ইছ্যুৱে নহয় কাৰণ কুৱেশ্যনটো পোৱা যায় কিন্তু এনচাৰটোতো পোৱা নাযায় উত্তৰ পোৱা নাযায় আজি এগৰাকী বিধায়কে কৈছে যে উত্তৰটো বাহিৰত টিভিত টেলিকাষ্ট হৈছে এইটো আমি চাব লাগিব এইটো কথা পাব্লিক হ'ব নালাগে কিন্তু আমি কিন্তু আজিলৈকে পোৱা নাই এই সেশনৰো 3টা কুৱেশ্যন এনচাৰ গৈছে আজিলৈকে আমাৰ উত্তৰ পোৱা নাই অনাৰেবল স্যার পয়েন্ট অফ অর্ডার টু গৈ আছে পয়েন্ট অফ অর্ডার টু লাগে বুজি পাইছো না স্যার প্রত্যেক দিন এটো হৈ আছে ইট ইজ নট টাইম এটো হয় স্যার আমাৰ যেটো No, sir, it is not time of point of order. Point of order to after question. এটো পৰম্পৰা এখন বিধানসভা পৰম্পৰাগত আপুনি উঠাব পাৰে এটো এখন বিধানসভা কেতিয়া উঠাব পাৰে আগতে আমি পইণ্ট অফ অৰ্ডাৰ হলে আমাকটো ক'বলৈ নিদিয়ে পৰম্পৰা এলপি আজি ইমান সময় কেনেকৈ ক'বলৈ দিলে পৰম্পৰা ভাল হয় আমাকটো পইণ্ট অফ অৰ্ডাৰ উঠাবলৈ নিদিয়ে নোৱাৰে তাৰ পাছত পইণ্ট অফ অৰ্ডাৰ নোৱাৰে আমাৰ কুৱেশ্যনৰ পাছত পইণ্ট অফ অৰ্ডাৰ উঠালে দলপতিয়ে কৈছে বাহিৰত ক'ব নোৱাৰে সম্মানীয় সদস্যসকল কুৱেশ্যন নাম্বাৰ 2 হেকব দিয়ক তাৰ পিছত আপোনালোকে ডিসকাস কৰক না সম্মানীয় শেষ হ'বলৈ দিয়ক সম্মানীয় সদস্যসকল মই জানো আপোনাৰ লাইনতে কৈ আছে আপোনাৰ মই জানো সম্মানীয় সদস্য মই জানো মই অলৰেডি ক্লিয়াৰিফিকেশ্যন দিছো হাউসত যে আমাৰ সদস্য আপুনি বহক নহয় মই ক্লিয়াৰিফিকেশ্যন দিব খুজি আছো সেইটো দিয়া হৈছে মই কৈছো কাক দিয়া হৈছে যিবিলাক কুৱেশ্যনাৰ যাহাতে শুনকচোন শুনাৰ ধৈৰ্য নাথাকিলে কেনেকৈ হ'ব গতিকে শুনাৰ ধৈৰ্য থাকিব লাগে আজিৰ ঘটনাটো অতি দুৰ্ভাগ্যজনক সদনত মন্ত্ৰীয়ে উত্তৰ দাখিল কৰাৰ পূৰ্বে বাহিৰত কিয় ৰাজহুৱা কৰিব অধ্যক্ষই এই ক্ষেত্ৰত কঠোৰ হ'ব লাগে চেনেল আৰু সংবাদ মাধ্যমকো নিৰ্দেশ দিব লাগে যাতে সদনত উত্তৰ দিয়াৰ আগতে বাহিৰত ৰাজহুৱা কৰিব নোৱাৰে অখিল গগৈৰ কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে শুনাই লৈছোঁ আজি যেটো সদনত এটা দুৰ্ভাগ্যজনক ঘটনা হ'ল যে আনসাৰ কেতিয়া আমি দিব পাৰো যেতিয়া এজন মন্ত্ৰীয়ে ক'ব প্ৰথম কুৱেশ্যন হেজ টু বি ৰেইজড এজন সদস্যই প্ৰথম কুৱেশ্যনটো থিয় হৈ ক'ব লাগিব তেতিয়া মন্ত্ৰীয়ে ক'ব যে উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে দেন ইট বিকামছ এ প্ৰপাৰ্টি অফ দ্য পাব্লিক আনকি কুৱেশ্যনটো অহাৰ আগ মুহূৰ্ততো মন্ত্ৰীয়ে কুৱেশ্যনটো সলাবও পাৰে গতিকে আজি হাউসত যেটো হল যে আগতেই গৈ সদনক যেটো হাইজেক কৰাৰ যেটো এটা পৰম্পৰা হৈছে যে গোটেই হাউসখন মই হাইজেক কৰি লম অধ্যক্ষ মহোদয় এইটো কাম আমাৰ সদনত যেটো পৰম্পৰা ইয়াতে কিমান গৌৰী শংকৰ ভট্টাচাৰ্যৰ পৰা গোপীনাথ বৰদলৈলৈকে বিদগ্ধ ব্যক্তিসকল ইয়াত চলি গৈছে এই সদনক অধ্যক্ষ মহোদয় আমি কোনো প্ৰকাৰে আমাৰ কাৰ্যকালত সদনৰ গৰিমা আমি হানি হ'বলৈ নিদিওঁ মই আপোনাক ৰিকুৱেষ্ট কৰিম যে আজি এটো আপুনি চেনেল বিলাককো এটা নিৰ্দেশ দিব লাগে যে কোনোবাই এনেকুৱা মানুহ আছে আজিকালি ফ্ৰিল্যান্সাৰ মানুহ ডেমক্ৰেসিত পায় যে তেওঁলোক ফ্ৰিল্যান্সাৰ নিজকে সকলো কাষ্টডিয়ান বুলি ভাবে দ্যাট ইজ এ ডিফাৰেন্ট ইস্যু কিন্তু আপুনি চেনেল মিডিয়া সকলোকে এটা নিৰ্দেশ দিব লাগে যে যদি কোনোবাই হাউস চলাৰ আগতে হাউসৰ প্ৰপাৰ্টি ডিসক্লোজ কৰে
ইট উইল বি ট্ৰিটেড এজ এ ব্ৰিচ অফ প্ৰিভিলেজ অফ দিছ হাউচ। মই ভাবোঁ যে বিৰোধী পক্ষই ইয়াত সমৰ্থন কৰিব। আপুনি বহকচোন, আপোনাৰ কথা নহয় নহয় এইটো। আপুনি মোৰ কথা কৈ আছে আৰে মুখ্যমন্ত্ৰীৰ কথা কোৱা নাই নহয়, আপোনাৰ নাম লোৱা নাই নহয়, মোৰ কথা কৈ আছে আপোনাৰ নাম লোৱা নাই। আপুনি বহকচোন, তেখেতসকলে প্ৰশ্নটো আপুনি মোৰ বহক। আগত উঠাইছিলে। আপুনি বহক। নাই নাই মোক কিয় ক'ব নিদিব এইটো বিষয়ে? আপুনি বহক। আপুনি কৰিছে নেকি? আপোনাক কোনো আপুনি বিষয় কৰিছে নাই, নেকি? আপোনাক কিয় ক'বলৈ দিম? আপুনি কৰিছে নেকি? নিয়ম আছে, আপুনি বহক। মোক ক্লেৰিফিকেশ্যন দিব লাগিব। আপুনি কিয় ক্লেৰিফিকেশ্যন দিব? আপোনাক সোধা নাই নহয়। ক্লেৰিফিকেশ্যন মইহে দিম। সন্মানীয় সদস্য, আপুনি বহক, নিয়মৰ মাজত চলক। এই প্ৰশ্নটো নাই নাই, উত্থাপন নিয়মৰ কৰিছে মাজত মোৰ ওপৰত। চলক। আপুনি আহি চোৱা, আপুনি যদি সেইটো কৰে, আপুনি দেখোন আমাৰ অসমীয়াত কি ভাষা আছে, মানে নামঘৰত কোন যে মই কল খোৱা নাই, আপোনাৰ নাম কোনেও লোৱা নাই। আপুনি বহক, আপুনি বহক। আপোনালোকে এনেকে নিজৰ নিজৰ কমেণ্ট পাছ কৰি থাকিব, আপুনি মই বহক। কেতিয়াবা উত্তৰ দিব নোৱাৰিম নেকি? আৰে উত্তৰ দিব নোৱাৰে, মুখ্যমন্ত্ৰীয়ে বিধানসভাত এজন এনেকুৱাকৈ উত্তৰ দিব নোৱাৰে। আপুনি উত্তৰ দিব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে চব এনেকুৱা স্পীকাৰৰ কথা কৈ থ্ৰুৱেদি থাকিব, হ'ব। তাৰ মই উত্তৰ দিব নোৱাৰিম। আপুনি বহক, মোৰ ওপৰত তেওঁলোকে কথা ক'ব, মই তাৰ উত্তৰ দিব আপুনি নোৱাৰিম। বহক। যিটো কথা আজি কুৱেশ্যন আৱাৰৰ আগতে এজন সন্মানীয় সদস্য অন্য এজন সন্মানীয় সদস্যৰ বিষয়ে এই অভিযোগটো আনিলে, এইটো গুৰুত্ব সহকাৰে ল'ব লাগে। আপুনি গোটেই বিষয়টো সঁচাকৈ এনেকুৱা ওলাইছে নেকি চাই ল'ব আপুনি। নিশ্চয়। মহোদয়, অকল এই বিষয়টোৱে নহয়, সদন আমি সকলোৱে মিলিজুলি চলাব লাগিব। আমি ইয়ালৈ আহোঁ, ইয়াত অহাৰ আগতে ক'তো আপোনাৰ এনেধৰণৰ কথা হ'ব নালাগে যে আজিকালি আপোনাৰ অহাৰ লগে লগে বুম এটা আনি কৈ দিয়ে। আমি সেই কথাবিলাক বাহিৰত ক'ব নালাগে, কিন্তু ইয়াৰ পৰা বাহিৰত অলপ সময় ৰখিলেইতো আমি ক'ব পাৰিম। সেইটো অটেকিঙতে কোৱা, অধ্যক্ষ মহোদয়, অটেকিঙৰ কথাটো পাহৰি যাব নালাগে। অধ্যক্ষ মহোদয়, এটা কম্পিটিশ্যন হয় যে আমাৰ ইয়াত শেষ হোৱাৰ আগতেই দৌৰি পেলাই কোনে আগতে ক'ব পাৰে। সেই কথাখিনি অধ্যক্ষ মহোদয় অলপ চাব লাগে যে সেইটো ক'বলৈ যাওঁতেই মানে আমাৰ গোটেই ঘটনাবিলাক হয়। গতিকে যিটো নিয়ম, মিনিমাম যিটো নিয়ম, সেই নিয়মখিনি মানাৰ ক্ষেত্ৰত আমি সকলোৱে মানি চলিব লাগে। আহিছে অন্যান্য খবৰৰ মাজলৈ। বঙাইগাঁৱত অবৈধ সুৰাৰ ঘাটিত নিশা আৰক্ষীৰ অভিযান। বঙাইগাঁৱৰ চাপৰাকাটাত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে। 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা গেলামাল দোকান এখনত বিলাতী সুৰাৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছিল। আনকি দোকানৰ কাষৰ কোঠাত বাৰ সদৃশ সুবিধাৰে খোৱা বোৱাৰ সুবিধা প্ৰদান কৰা হৈছিল। কৰোনা মহামাৰীৰ ভয়াৱহতাৰ মাজতে চৰকাৰী নিৰ্দেশনা উলংঘা কৰি এইদৰে বিলাতী সুৰাৰ অবৈধ বেহা চলাই থকাৰ খবৰ লাভ কৰি দোকানত আৰক্ষীৰ দলে অভিযান চলায়। অভিযানত বিভিন্ন ব্ৰেণ্ডৰ 25 কাৰ্টন বিলাতী সুৰা জব্দ কৰাৰ লগতে বিকাশ অধিকাৰী আৰু উজ্জ্বল দাস নামৰ 2 যুৱকক আৰক্ষীয়ে আটক কৰাৰো খবৰ। বঙাইগাঁৱৰ অবৈধ সুৰাৰ ঘাটিত নিশা আৰক্ষীৰ অভিযান। বঙাইগাঁৱৰ চাপৰাকাটাত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে। 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা গেলামাল দোকান এখনত বিলাতী সুৰাৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছিল একাংশ। প্ৰাগেটা এখন যিটো পাঞ্জাবী ধাবা আছে তাৰ কাষত এটা আমি গোডাউনত চাৰ্চ কৰোঁ আৰু তেতিয়া যথেষ্ট পৰিমাণৰ বিলাতী সুৰা পাবলৈ সক্ষম হৈছোঁ। আৰু ইতিমধ্যে গম পাইছোঁ এইটো বহুদিন ধৰি এই কামটো ইয়াত চলি আছিলে আৰু ইয়াত চেলাৰ হিচাপে থকা 2জন ব্যক্তিও আমি লগ পাইছোঁ, তেওঁলোককো আমি আটক কৰিছোঁ। ইয়াতে খোৱা দোৱাৰো ব্যৱস্থা আছিল। ইতিমধ্যে আমি যিটো দেখা পাইছোঁ ইয়াতে এইটো বাৰ টাইপত চলি আছিলে। গতিকে ইয়াৰ কোন আছে, ইয়াৰ বেকগ্ৰাউণ্ডত কি কথা, এইখিনি গোটেইখিনি ইনভেষ্টিগেশ্যনত আমাৰ আমি ইনফৰমেশ্যন ইনপুট পালে তেনেধৰণৰ যিটো আইনগত ব্যৱস্থা ল'ব লাগে নিশ্চয় ল'ম। কৰোনা আতংকৰ বাবে দীৰ্ঘদিনে আন্তঃজিলা যাতায়াত বন্ধ হৈ থকাত গভীৰ সংকটত পৰিছে বাছ মালিক, চালক, হেণ্ডিমেনসকল। বিশেষকৈ আৰ্থিক সংকটত ভুগিছে বাছ চালক, হেণ্ডিমেনে। এনে জটিল সন্ধিক্ষণত চৰকাৰে ব্যৱসায়িক যান বাহনৰ কৰ 30 ছেপ্টেম্বৰৰ ভিতৰত আদায় দিবলৈ নিৰ্দেশনা দিয়াত হাহাকাৰ লাগিছে বাছ মালিকসকলৰ মাজত। দীৰ্ঘদিন ধৰি বাছ চলাচল বন্ধ কৰি থ'বলগীয়া হোৱাত ঋণ লৈ বাছ ক্ৰয় কৰাসকলে EMI দিয়াৰ ক্ষেত্ৰতো সমস্যাত পৰিছে। এইপিনে বহু বাছ নচলোৱাৰ ফলত যন্ত্ৰাংশসমূহ বিকল হৈ যোৱা বুলিও উদ্বিগ্নতা প্ৰকাশ কৰিছে উজনি অসমৰ সন্মিলিত বাছ মালিক সন্থাই। এনে দুৰ্যোগপূৰ্ণ সময়ত চৰকাৰে সহায় কৰাৰ পৰিৱৰ্তে কৰ দিবলৈহে নিৰ্দেশনা জাৰি কৰাত চিন্তিত হৈ পৰিছে বাছ মালিক সন্থাই। অধিক জনাব আমাক শিৱসাগৰৰ সাংবাদিক প্ৰদীপ গগৈয়ে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰ জিলাতো বাছ মালিকসকল যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে, যিহেতু দীৰ্ঘদিনৰ পৰা আজি কেইবামাহ ধৰি বাছৰ চলাচল আন্তঃজিলা বন্ধ হৈ আছে, যাতায়াত বন্ধ হৈ আছে। সেয়ে শিৱসাগৰৰ বাছ ষ্টেচন দেখা গৈছে শাৰী শাৰীকৈ বাছসমূহ ৰখাই থোৱা হৈছে। কোনো ইয়াৰ ফলত
বন্ধ হৈ থকাত যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে বাছ মালিকসকল। তেওঁলোকৰ যি ঋণ লৈ থোৱা আছিলে সেই ঋণ প্ৰদানতো সমস্যাৰ সন্মুখীন হৈছে আৰু যিবিলাক কৰ্মচাৰী জড়িত হৈ আছিলে সেই কৰ্মচাৰীসকলক যিটো মাহিলী খৰচ দিব লাগে তাৰ সেই ক্ষেত্ৰত যথেষ্ট সংকটৰ সন্মুখীন হৈছে। মই বৰ্তমান ইয়াৰে এগৰাকী বাছৰ মালিকৰ পৰা জানিব বিচাৰিম কেনেধৰণৰ সমস্যাৰ বৰ্তমান সন্মুখীন হৈছে। ধন্যবাদ নিউজ 18 অসমলৈ আপোনালোকে আহি আমাৰ ওচৰত যে এইখিনি যে কৰিব বিচাৰিছে তাৰ কাৰণে মই মোৰ ফালৰ পৰা লগতে আমাৰ সন্মিলিত উজনিখন বাছ মালিক সন্থা শিৱসাগৰ জিলা সমিতি হৈ আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া কথাটো হৈছে কি যোৱা বছৰ 2020 চনৰ কোভিড ধন্যবাদ প্ৰদীপ গগৈ আৰু ইয়াৰ লগে লগে সময় হ'ল বিদ্যা 18 পৰা বিদায় লোৱাৰ। নমস্কাৰ। আমাৰ সদনৰ এগৰাকী জ্যেষ্ঠ সদস্য প্ৰদীপ হাজৰিকা ডাঙৰীয়াই অত্যন্ত স্পৰ্শকাতৰ আৰু নৱপ্ৰজন্মৰ বাবে অত্যন্ত প্ৰয়োজনীয় ড্ৰাগছ ট্ৰেফিকিঙৰ ওপৰত বা যিটো আমাৰ ইলিগেল ড্ৰাগছৰ বিজনেছ হৈ আছে, কনজামশ্যন হৈ আছে আৰু ই ক'ৰ পৰা আহিছে এই গোটেই ধৰণৰ কথা সদনত শূন্যকালীন ঘণ্টাৰ জৰিয়তে সদনৰ দৃষ্টি আকৰ্ষণ কৰিছে। অধ্যক্ষ মহোদয়, যোৱা কিছু বছৰ ধৰি যেতিয়াই আমি কোনোবা জিলাত ভ্ৰমণত যাওঁ ৰাজহুৱাভাৱে কথা বতৰা পাতোঁ, বিশেষকৈ আমাৰ আই মাতৃ সমাজৰ সৈতে কথা পাতোঁ, তেতিয়া সদায়ে তেওঁলোকে অসমৰ আটাইতকৈ ডাঙৰ সমস্যা হিচাপে ড্ৰাগছৰ বিভীষিকাৰ কথা আমাৰ আগত উল্লেখ কৰি আহিছিলে। পোনপ্ৰথমে মোৰ মনত এটা ধাৰণা আছিল যে আমাৰ উত্তৰ পূৰ্বৰ কিছু অঞ্চল, বিশেষকৈ চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে কিছু বৰ্ডাৰত য'ত বহুত বেছি আৰক্ষী বা সামৰিক বাহিনীৰ প্ৰশাসনৰ স্পৰ্শ দেখা পোৱা নাযায়, তেনেকুৱা অঞ্চলৰ পৰা এই ড্ৰাগছ উৎপাদন হয় আৰু উত্তৰ পূব বা অসমক পাৰ কৰি পাঞ্জাব আদি ৰাজ্যলৈকে যায়। চ' আমাৰ মনত এটা ধাৰণা আছিল যে অসম ড্ৰাগছ ব্যৱসায়ীসকলৰ বাবে এটা ট্ৰেনজিট ৰোড, কিন্তু ইয়াত খুব তেনেকৈ কনজামশ্যন নহয়। মোৰ মনত আছে যে এদিন মই বিশ্বনাথ চাৰিআলিত আছিলোঁ, তাতে দুগৰাকী মহিলাই মোক লগ কৰি কৈছিলে যে ছাৰ আপোনালোকে বাকী যি কাম কৰে কৰক, ড্ৰাগছটো বন্ধ কৰক। তেতিয়া মই সুধিলোঁ বিশ্বনাথ চাৰিআলিত ড্ৰাগছ ক'ৰ পৰা? তেতিয়া তেখেতে মোক কৈছিল যে একোখন ভাল ঘৰ ড্ৰাগছৰ কাৰণে নষ্ট হৈ গৈছে, ল'ৰা ছোৱালীয়ে মাটি বিক্ৰী কৰাব, কাৰোবাৰ দেউতাকৰ নামত ফল চহী মাৰি চেক ইছ্যু কৰিব, মাকৰ অলংকাৰ কাঢ়ি লৈ যাব। এখন গাঁৱলীয়া ভাষাত এটা যি ধৰণে চিত্ৰ বৰ্ণনা কৰিছিল মোৰ মনটো সেমেকি উঠিছিলে। কিন্তু তথাপিতো কৰবাত নহয় কৰবাত মনত এটা মোৰ সন্দেহ আছিলে যে দিছ মাইট বি এবাৰেশ্যন, হয়তো এনেকুৱা দুই এটা ঘটনা হৈছে, কিন্তু অসমত এইটো বহুত ভয়াৱহ কথা নহয়। সেইধৰণে এটা দুই ধৰণৰ চিন্তা লৈ মই চলি আছিলোঁ। আমাৰ অসমত আৰু এখন সমাজ আছে যিখন হ'ল যে প্ৰথমতে ড্ৰাগছ খাইছিলে, পিছত তেওঁলোকে ৰিহেব চেণ্টাৰত গৈ ড্ৰাগছ এৰি দিয়ে আৰু তেওঁলোকক আমি ক'ব পাৰোঁ যে তেওঁলোক এক্স ড্ৰাগ এডিক্ট। আৰু তেখেতসকলে যোৱা কিছুদিনত যি ধৰণে কথাবিলাক বৰ্ণনা কৰিছে যে জেলতো ড্ৰাগছ পায়, হস্পিটেলতো ড্ৰাগছ পায়, দোকানতো ড্ৰাগছ পায়, আনকি গুৱাহাটীত এনেকুৱা পৰ্যন্ত হৈছে যে ছুইগিত অৰ্ডাৰ দিলে যেনেকৈ খোৱা বস্তু ঘৰত আহে, তেনেকৈ ছুইগিৰ শব্দটো হয়তো সেইটো কোম্পানী নহ'ব তাৰ নামত, যে তেনেকুৱা ধৰণে কাপোৰ পিন্ধি ধুনীয়াকৈ ডেলিভাৰী বয়ৰো নেটৱৰ্ক বনাই লোৱা হৈছে যে যোনে য'ত বিচাৰে ঘৰত গৈ ড্ৰাগছ দি থৈ আহে। আনকি লকডাউনৰ সময়তো যিহেতু এই ধৰণৰ ব্যৱসায় খোলা আছে হোম ডেলিভাৰী,
ড্ৰাগছৰ হোম ডেলিভাৰীও হৈছে। বিভিন্ন ধৰণে টেলিভিশ্যনতো এই কথাবিলাক আলোচনা হৈছিলে। যেতিয়া এই কথাবিলাক আমি দেখিছিলোঁ তেতিয়া আমি লগে লগে সিদ্ধান্ত লৈছিলোঁ যে নহয়, আমি ড্ৰাগছৰ বিৰুদ্ধে আমি কাম কৰিব লাগিব। অসম আৰক্ষী এইটো নহয় যে প্ৰথমবাৰৰ বাবে ড্ৰাগছৰ বিৰুদ্ধে কাম কৰিছে। কম বেছি পৰিমাণে আমাৰ অসমত ড্ৰাগছ আমি চিজ কৰি আছিলোঁ। আজি 2016 চনৰ পৰাই আমি 2016ত হিৰোইন 10 কেজি চিজ কৰিছিলোঁ, 2017ত আমি 5 কেজি চিজ কৰিছিলোঁ, 2018ত আমি 7 কেজি, 2019ত 23 কেজি, 2020ত 27 কেজি। তাৰমানে এই গোটেই যিটো ডেটা তাৰ পৰা আপোনালোকে বুজিব যে এভেইলেবিলিটিটো অসমত বাঢ়ি গৈ আছে। কাৰণ পুলিচে যিটো চিজ কৰে সেইটো প্ৰবেবিলি যিমান ড্ৰাগছ থাকে তাৰে ক্ষুদ্ৰ অংশ এটাহে আমি জব্দ কৰোঁ। (2016) চনত বা যদি 17ত চাই 5 কেজি হিৰোইন জব্দ হোৱাৰ বিপৰীতে 20 চনত জব্দ হ'ল 27 কেজি। তাৰমানে এভেইলেবিলিটি অফ ড্ৰাগছ, যে ড্ৰাগছৰ মই যদি ধৰি লওঁ যে যিমান ড্ৰাগছ এভেইলেবল আছে তাৰ 10% পুলিচে ধৰিব পাৰে, তেতিয়াহ'লে ইন এ গিভেন ইয়াৰ 2017ত যদি এইটো 50 কেজি আছিল তাৰ পৰা আমি 5 কেজি ধৰিছোঁ, 2020 চনত আহি আমি 27 কেজি ধৰিছোঁ। তাৰমানে এভেইলেবিলিটি অফ ড্ৰাগছ ৱাজ অলমোষ্ট 270 কেজি অফ হিৰোইন। প্ৰপৰ্চনটো যদি চাই, কাৰণ আমি যিমান আজি ইলিচিট ড্ৰাগছ হওক যিকোনো চোৰাং কথা বতৰা পুলিচে কিমানটো চিজ কৰে, 10% অফ দ্য এভেইলেবল ইলিগেল কমোডিটি। তাৰমানে 50 কেজিৰ পৰা 270 কেজিলৈকে যিটো যাত্ৰা, এইটো আমাৰ সন্মুখতে হ'ল। আমি এই সদনত বহি থকা অৱস্থাত নতুন বিধায়কখিনি আমি বাদ দিওঁ, আমাৰ সন্মুখতে ক'ব নোৱাৰাকৈয়ে এই যাত্ৰাটো আমাৰ চলি থাকিল। আমি সদনতো কেতিয়াও এই বিষয়ে আলোচনা কৰা নাই, যিটো ধৰণে আলোচনা কৰিব লাগে প্ৰয়োজনীয়তা অনুভৱ কৰা নাই। কাৰণ যিসকলে ড্ৰাগছ খায়, ড্ৰাগছ কনজিউম কৰে, দেউতাক মাকে সামাজিক এটা অপবাদ আহিব বুলি ঘৰৰ পৰা নকয়। ল'ৰা ছোৱালী ড্ৰাগছ খোৱা ল'ৰা ছোৱালীখিনিও সমাজৰ পৰা অলপ দূৰত থাকে, তেওঁলোকে এখন নিজৰ পৃথিৱী নিৰ্মাণ কৰি লয় আৰু একোটা পৰিয়াল একেবাৰে শেষ হৈ যায়। অধ্যক্ষ মহোদয়, মই দায়িত্ব লোৱাৰ পিছত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই মোক 2-3টা কথা পৰামৰ্শ দিছিল। এটা পৰামৰ্শ দিছিল যে হিমন্ত, অসমত যিটো ড্ৰাগছৰ যিটো প্ৰাদুৰ্ভাৱ বাঢ়িছে আৰু বিশেষকৈ উত্তৰ পূৰ্বত সকলোৱে মিলি কোঅৰ্ডিনেট হৈ কাম কৰিব লাগিব, যাতে উত্তৰ পূৰ্বত আমি ড্ৰাগছৰ ব্যৱসায়টোৰ ওপৰত আমি আঘাত আনিব পাৰোঁ। দ্বিতীয়তে তেওঁ মোক কৈছিল যে কাউ স্মাগলিং হ'ব নালাগে, আৰু 3 নম্বৰ তেখেতে মোক কৈছিল যে হিউমেন ট্ৰেফিকিং হ'ব নালাগে। 3টা কথাই মোৰ কাৰণে অবিশ্বাস্য আছিল। মই শুনি আছিলোঁ যে ক'ত অসমত ড্ৰাগছ আছে, ক'ত অসমত গৰুৰ চোৰাং ব্যৱহাৰ আছে, ক'ৰ পৰা অসমত হিউমেন ট্ৰেফিকিং আছে। অলপ মনত সন্দেহ, মনত বুকুত বান্ধিয়ে তেওঁৰ কথাখিনি শুনি আছিলোঁ। ইয়াত আহিলোঁ, দায়িত্ব লোৱাৰ পিছত পুলিচৰ এখন মিটিং কৰি ক'লোঁ যে আমি এই 3টা ব্যৱস্থাৰ ওপৰত আমি অত্যন্ত কঠোৰ হ'ব লাগে আৰু জিৰো টলাৰেঞ্চ নীতি আমি এটা আগত ৰাখি আমি কাম কৰিব লাগে। অধ্যক্ষ মহোদয়, আপোনালোক আচৰিত হ'ব যে এই সময়ছোৱাত অসম আৰক্ষীয়ে কেছ ৰেজিষ্টাৰ কৰিছে মাত্ৰ যোৱা 2-3 মাহত। কেলেণ্ডাৰ ইয়াৰটো 2021 বুলি কৈছোঁ যদিও ইলেকশ্যনৰ সময়তো এনেকুৱা এক্টিভিটি নাছিল। জাষ্ট যোৱা 2 মাহত 1021টা কেছ, 1120 কেছ ৰেজিষ্টাৰ হৈছে। আমি কিমান মানুহক ধৰিছোঁ? 1897 জন। ইয়াৰ ভিতৰত 2-এটা কিংপিনো আছে, বাট বেচিকেলি মই বহুত ডাঙৰ ক্লেইম নকৰোঁ। দিজ আৰ বেচিকেলি পেডলাৰ্ছ, যিবিলাকে
সৰু সৰু ডেলিভাৰী কৰে ডাঙৰ কোৱাণ্টাম আহে 1 কেজি দাম ইণ্টাৰনেশ্যনেল মাৰ্কেটত 1.5-2 কোটি হ'ব তাৰ পৰা লাহে লাহে সৰু সৰু গ্ৰামলৈকে কনভাৰ্ট কৰি এই ধৰণৰ পেডলাৰ্ছবিলাকে কাম কৰে তেওঁলোক হ'ল 1897 গৰাকী আৰু অধ্যক্ষ মহোদয় কাৰ্যত যোৱা 2 মাহত আমি হিৰোইন ধৰিছোঁ 27 কেজি অলৰেডি 27 কেজি হিৰোইন আমি ধৰিছোঁ ফিজিক্যালি আমি সিজ কৰিছোঁ ইয়াৰ মাজতো মই ভাবো বহুতখিনি ওলাই গৈছে কিন্তু আমি আমাৰ এই সৰু কাৰ্যকালটোৰ সময়ত আমি হিৰোইন সিজ কৰিছোঁ 27 কেজি 631 গ্ৰাম অলমোষ্ট নিয়াৰ এবাউট 28 কেজি অধ্যক্ষ মহোদয় গাঞ্জা আমি এইটো সময়ত ধৰিছোঁ 12,883 কেজি 12,823 কেজি অধ্যক্ষ মহোদয় অপিয়াম আমি এই সময়ছোৱাত ধৰিছোঁ 41 কেজি গাঞ্জা অপিয়াম হিৰোইন অধ্যক্ষ মহোদয় কফ সিৰাপ আপোনালোকে জানে আমাৰ সৰু কালত আমি ফেন্সিডাইল এইবিলাক শুনিছিলোঁ আজিকালি নাম বদলিছে এস্কুফ আছে ওনেক্স আছে অধ্যক্ষ মহোদয় আমি ধৰিছোঁ ৭৮,০০০ বটল 78,000 বটল অধ্যক্ষ মহোদয় সাইকোট্ৰপিক সাবষ্টেন্স যেটো কেমিকেল দি বনায় এনেকুৱা এটা টেবলেট আছে YABA বুলি কয় যুবা আৰু ওয়াল ইজ ইয়োৰ্স WY এই ওয়াল ইজ ইয়োৰ্স যদি আপুনি টেবলেট লয় 3-4 দিন আপুনি ইয়ং হৈ থাকিব য'ত আপোনাক ডিউটি কৰিব দিব যেনেকৈ কাম কৰিব দিব আপুনি ৰবটৰ দৰে কাম কৰিব আপোনাৰ ভোকো নালাগে একো নালাগে মিলিটেণ্টবিলাকে বিশেষকৈ উত্তৰ পূৰ্বৰ একাংশ মিলিটেণ্টে অপাৰেশ্যনৰ সময়ত আৰু এই যে কাবুল কান্দাহাৰৰ গোটেই ঘটনাৰ সময়ত বা যেতিয়া আমাৰ মুম্বাইত এটেক হৈছিল সৰু সৰু ড্ৰাগছ সাবষ্টেন্স পাইছিলে তাৰ কাৰণটো হ'ল যে সেই সময়ছোৱাত এই যিবিলাক মানুহক ইউজ কৰা যায় তেওঁলোক জন্তুৰ দৰে হৈ থাকে মাষ্টৰে যি কয় তাকে শুনে আৰু 3-4 দিন তেওঁলোক একেবাৰে দিনে ৰাতিয়ে কাম কৰিব তাৰ পিছত যেতিয়া টোপনি আহিব কিবা আহিব নেক্সট 2-3 দিন তেওঁলোকে শুই থাকিব আকৌ টেবলেট ল'ব দে গেট এনাৰ্জি বিয়ণ্ড দ্য নৰ্মেল হিউমেন লেভেল আমি যেটো কওঁ আমি আমাৰ খেলা ধূলাৰ কাৰণে আমি ষ্টেৰইড লোৱা বুলি কওঁ ইট ইজ এ কাইণ্ড অফ ষ্টেৰইড ওয়াল ইজ ইয়োৰ্স দিস ইজ এ কেমিকেল সাবষ্টেন্স সাইকোট্ৰপিক সাবষ্টেন্স অধ্যক্ষ মহোদয় আমি কিমান ধৰিছোঁ 13,63,183 13 lakhs টেবলেট তাৰমানে কিমান যুৱক ধ্বংস হৈ গ'ল শেষ হৈ গ'ল এখন কিমান ডাঙৰ বজাৰ আছিল আপোনালোকে চিন্তা কৰক অধ্যক্ষ মহোদয় এই সময়ছোৱাত আমি মৰফিন ধৰিছোঁ 3 কেজি মৰফিনে 3 কেজি অধ্যক্ষ মহোদয় ক্ৰিষ্টালাইন বুলি আৰু এবিধ ড্ৰাগছ তাক ধৰিছোঁ 3 কেজি পপি ষ্ট্ৰ য'ৰ পৰা আমি ধৰোঁ সেইটো আমি ধৰিছোঁ 33 কেজি আৰু এওঁলোকে লগত ফেক কাৰেন্সি আৰু ফৰেন কাৰেন্সি লৈ আহে তেনেকুৱা আমি ধৰিছোঁ 15,000 টকা আৰু এই মানুহবিলাকৰ পৰা আমি কেছ সিজ কৰিছোঁ অধ্যক্ষ মহোদয় 1,80,00,000 টকা 1,80,00,000 rupees we have seized যোৱা 2 মাহত আমাৰ অসম আৰক্ষীয়ে যি ধৰণে কাম কৰিছে অধ্যক্ষ মহোদয় এই ধৰণৰ সিজ কৰা তাৰমানে প্ৰতিটো টেবলেটে এটা পৰিয়ালৰ জীৱন ধ্বংস কৰিলে 13 লাখ টেবলেটে 13 লাখ ডেকা ল'ৰাক শেষ কৰি পেলালে আজি 27 কেজি হিৰোইন যাৰ মূল্য ইণ্টাৰনেশ্যনেল মাৰ্কেটত নট লেছ দেন 50 crores ই এটা কেনেকুৱা অৱস্থা হ'লহেঁতেন অধ্যক্ষ মহোদয় আপোনাক আমি এক প্ৰকাৰ এক্সপ্লেইন কৰিব নোৱাৰোঁ যে কি অৱস্থা অসমখন লাহে লাহে পৰিণত হৈছিল আমি এখন সিৰিয়েল সিনেমা দেখিছিলোঁ উডাটা পাঞ্জাব তাতে আমি পাঞ্জাবৰ পৰিৱেশ দেখিছিলোঁ আমাৰ উত্তা আসাম যাক উত্তা পাঞ্জাব বুলি কৈছিলে আজি আমি সেই দিশলৈ আমি গতি কৰি আছিলোঁ ক'ব নোৱাৰাকৈ আমি ইয়াত কৰ্ম সংস্কৃতিৰ কথা কৈছোঁ
আমি আন ধৰণৰ কথা কৈছোঁ এছাম লোকে ড্ৰাগছ আৰু বৰবিহৰ কবলত পৰি আমাৰ গোটেই জাতিটোক ধ্বংস কৰা ৰাস্তালৈকে কিন্তু আনফৰ্চুনেটলি আমি যিসকল অভিভাৱক সমাজৰ আমি এই কথাবোৰ গমেই পোৱা নাছিলোঁ, তাক কেতিয়াও আমি ডিছকাশ্যন কৰা নাছিলোঁ আৰু এটা এনেকুৱা অৱস্থা হৈছিলে যে আৰক্ষী ডিপাৰ্টমেণ্টৰ ভিতৰতো এই ধৰণৰ কাম কৰা মানুহ সোমাই গৈছিল, যোনে ভাৰ্চুৱেলি কাম কৰে তেনেকুৱা মানুহ সোমাই গৈছিল। যোৱা কেইদিনমান আগতে গুৱাহাটীত আমি অজিত দাস বোলা এগৰাকী ব্যক্তিৰ ফেমিলিয়ে আমাক কমপ্লেইন দিলে যে মোৰ দেউতা কিডনেপ হৈ আছে। নৰ্মেল কিডনেপ কেছ। এটা সময়ত আমি এটা চ'ৰ্চৰ পৰা গম পালোঁ যে এই কিডনেপ কেছটোৰ এটা হিষ্ট্ৰী আছে। কেনেকুৱা যে কিছুদিন আগতে এবছৰ আগতে টায়াৰত 10 কেজি হিৰোইন আহিছিলে আৰু হিৰোইনটো এই মানুহজনে হেণ্ডেল কৰিছিলে আৰু এই মানুহজনে বিক্ৰী কৰি যোনে পঠাইছিল টকাটো ঘূৰাই দিব লাগিছিল। এখেতে টকাটো ঘূৰাই নিদিলে। যেতিয়া টকাটো ঘূৰাই নিদিলে ইমান অভিযানৰ মাজতো হি ৱাজ কিডনেপ এণ্ড টেকেন হোষ্টেজ ইন মৰিগাঁও। ইমান কামৰ মাজতো তেওঁলোকৰ এখন নিজৰ দুনিয়া আছে, এই মানুহজনক হোষ্টেজ কৰি লৈ গ'ল। ছোৱালীজনীয়ে বাৰে বাৰে কয় যে পুলিচে লৈ গৈছে। পুলিচে লৈ গৈছে, কেনেকৈ পুলিচে লৈ যাব পাৰে? পিছত আমি গম পালোঁ যে ৰামবাবু সিং বুলি ফাঁচী বজাৰ থানাৰ আৰক্ষী কনিষ্টবল এজনে চাহাবে মাতিছে বুলি কৈ মানুহজনক লৈ গৈ মৰিগাঁৱৰ এখন পাহাৰৰ ওপৰলৈকে লৈ গ'ল। সহায় কৰিলে এজন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কনষ্টেবলে আৰু গোটেই অপাৰেশ্যনটোৰ নেতৃত্ব দিলে কমলজিন সিং সিদ্ধু বুলি, তেওঁ RPFৰ ইনস্পেক্টৰ আছিল। এটা বিশেষ গোচৰত চাকৰি গৈছিলে, তেওঁ RPFৰ ইনস্পেক্টৰ আছিল এণ্ড হি ৱাজ দ্য ওৱান অফ দ্য মেইন কিংপিন। কেছটো কিডনেপ ৰেজিষ্টাৰ হ'ল। আমি বিভিন্ন ধৰণে সহায়, আমাক কথা বতৰা আমি পাতিলোঁ আৰু এটা সময়ত এই মানুহজনক আমি ডিমাপুৰত এৰেষ্ট কৰিলোঁ। মানুহজন যিহেতু RPFৰ ইনস্পেক্টৰ আছিলে, আমাৰ সৰু টিম এটা এৰেষ্ট কৰিছিলে। আমাৰ ছাৰ্ভিচ ৰিভলভাৰ লৈ, আমাৰ কাঢ়ি লৈ পেলাই আমাৰ অফিচাৰজনক গুলিয়াব চেষ্টা কৰোঁতে আমি তেওঁক, আমাৰ পুলিচে তেওঁক মাৰি পেলাবলগীয়া হ'ল। হি ইজ ডেড নাও এণ্ড এজ এ ৰিজাল্ট অফ এনকাউণ্টাৰ। চ' 10 কেজি হিৰোইন অকল টায়াৰৰ মাজত পেক কৰি পেলাই লৈ গৈছিলে আৰু পইচা নিদিয়াৰ কাৰণে মানুহক কিডনেপ কৰি লৈ গৈছিলে। তাৰমানে হিন্দী চিনেমাত যেনেকুৱা ধৰণৰ আণ্ডাৰৱৰ্ল্ড আমি দেখোঁ, তেনেকুৱা ধৰণৰ আণ্ডাৰৱৰ্ল্ডৰ কাম এটা অসমত চলি আছিল। অধ্যক্ষ মহোদয়, এই সময়ছোৱাত কোনোবাই কয় যে নহয় অসম পুলিচ ট্ৰিগাৰ হেপী। অধ্যক্ষ মহোদয়, যেতিয়া এনেকুৱা মানুহবিলাক এৰেষ্ট হয় তেতিয়া তেওঁলোকে জানে যে দিছ ইজ এণ্ড অফ আৱাৰ লাইফ। যেতিয়া 10 কেজি হিৰোইনৰ লগত মই এৰেষ্ট হ'ম তেতিয়া মোৰ কনভিকশ্যন ইজ কনফাৰ্ম। গতিকে আৰু এওঁলোকে নিজেও অলপ অলপ খাই থাকে, গতিকে তেওঁলোকে সৰ্বোচ্চ চেষ্টা কৰে যে আমি ওলাই যাওঁ, মাৰোঁ। দে বিকাম ডেছপাৰেট। ড্ৰাগছ এডিক্টৰ লগত আপোনালোকে কথা পাতি চালে দেখিব যে তেওঁলোকে যেনেকৈ হাতত ধৰিব, ভৰিত ধৰিব, কান্দিব, মানুহকেইজনে যি ধৰণে বিহেভ কৰে, দে বিহেভ কমপ্লিটলি নট লাইক এ নৰ্মেল পাৰ্চন। আৰু এই মানুহবিলাকে যেতিয়া হাজাৰ হাজাৰ ল'ৰাক বেয়া কৰাৰ কাৰণে তেওঁলোকে অলপো শংকাবোধ নকৰে, তেওঁলোকৰ মানসিকতা কেনেকুৱা হ'ব আপোনালোকে নিজে অনুভৱ কৰিব পাৰে। অধ্যক্ষ মহোদয়, এই সময়ছোৱাত আমি 1897 জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছোঁ আৰু পুলিচৰ লগত সংঘৰ্ষ কৰোঁতে, পলাই যাওঁতে আমি প্ৰায় 1জন ব্যক্তি আমাৰ গুলিত মৰিবলগীয়া হৈছে। 7জন ব্যক্তিয়ে ভৰিত আঘাত পাইছে। শফিকুল ইছলাম, অৰুণ যাদৱ, লোখনালা মেইতে, ৰহমতুল্লাহ খান, ৰমেশ কুমাৰ, আইজুল হক, জয়তুল কবিদ। এওঁলোকক আমি যেতিয়া তেওঁলোকে পুলিচৰ লগত কাজিয়া পেচাল কৰিছে, পুলিচৰ পৰা ছাৰ্ভিচ ৰিভলভাৰ ল'ব চেষ্টা কৰিছে, আমি তেওঁলোকক CRPC মতে ভৰিত গুলিয়াই পেলাই আমি তেওঁলোকক এৰেষ্ট কৰিবলগীয়া হৈছে। অধ্যক্ষ মহোদয়, অহা 17 আৰু 18 তাৰিখে আমি এটা ডেমনষ্ট্ৰেটিভ এফেক্ট হিচাপে
আমি ভাবিছোঁ যে যিখিনি ড্ৰাগছ আমি চিজ কৰিলোঁ সেইখিনি আমি ৰাজহুৱাভাৱে জ্বলাই দিম, যাতে এটা মানুহৰ মাজত মেছেজ যায় যে এইটো এটা অসমত আৰু এই ধৰণৰ কাম নহ'ব। গোলাঘাটৰ অধ্যক্ষ মহোদয়, আমি 1 কেজি হিৰোইন, 695 কেজি গাঞ্জা আৰু 2,65,444টা টেবলেট, নগাঁৱত 8 কেজি হিৰোইন, হোজাইত 63 গ্ৰাম হিৰোইন, কাৰ্বি আলঙত 10 কেজি হিৰোইন, এই ধৰণৰ আমাৰ প্ৰথম যিটো ৰাজহুৱা বাৰ্ণিং আজিলৈকে আমি কেতিয়াও কৰা নাছিলোঁ। আমি 17 তাৰিখে ডিফু আৰু গোলাঘাটত ৰাজহুৱা বাৰ্ণিং কৰিম আৰু 18 তাৰিখে আমি নগাঁও আৰু হোজাইত আমি এই নেক্ৰটিক্স যিমানখিনি আমি যোৱা 2 মাহত চিজ কৰিলোঁ, এক্সেপ্ট দ্য চেম্পল উই নিড টু কেপ ফৰ দ্য লিগেল পাৰ্পাছ, বাকীখিনি আমি জ্বলাই দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। মই আমাৰ মাননীয় বিধানসভাৰ সদস্যসকলকো অনুৰোধ কৰিম যে যোনে যেনেকৈ পাৰে এই কাৰ্যসূচীকেইটাত উপস্থিত থাকিলে এটলিষ্ট মানুহৰ মাজত এটা মেছেজ যাব যে হাউচ, বিধানসভা ইয়াত একত্ৰিত হৈ আছে, অসম পুলিচক সাহস দিছে, অসম পুলিচক প্ৰেৰণা দিছে। নিউজ হেডলাইন্স আগবঢ়াইছে সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশত ৰাজ্য চলিছে ড্ৰাগছ বিৰোধী অভিযান। মানৱ সৰবৰাহ আৰু গৰুৰ চোৰাং বেহা বন্ধ কৰাৰ বাবেও নিৰ্দেশ দিছিল অমিত শ্বাহে। হিন্দী চিনেমাৰ দৰে আণ্ডাৰৱৰ্ল্ডৰ ৰাজ্য চলিছে অসমত। অজিত দাসলৈ টায়াৰত আহিছিল 10 কিলোগ্ৰাম ড্ৰাগছ। যুগনিয়াৰক ড্ৰাগছ বিক্ৰী কৰা ধন নিদিয়াৰ বাবে অজিত দাসক অপহৰণ। আইনৰ অধীনত কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰী। অপৰাধ নিয়ন্ত্ৰণৰ বাবে অপৰ আৰক্ষীকে নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অপৰাধীৰ বাবে ৱৰ্কশ্বপৰ ব্যৱস্থা নাই বাবে এনকাউণ্টাৰ হৈছে ৰাজ্যত। বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সদনৰ গোপনীয়তা ভংগৰ অভিযোগ। অখিল গগৈৰ কাৰ্যক লৈ সদনত এক হুলস্থুলীয়া পৰিৱেশ। ঘটনাক দুৰ্ভাগ্যজনক আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মৰিগাঁও জাগিৰোডৰ মানৱংগৰ ব্যৱসায়ৰ মূল অভিযুক্তৰ আত্মগোপন। ভুৱা নাম ঠিকনাৰে ধুবুৰীত আত্মগোপন কৰি আছে মূল অভিযুক্ত। নগাঁৱৰ জাজৰিত ঘৰ মানৱংগৰ ব্যৱসায়ৰ মূল অভিযুক্তজনৰ। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। নমস্কাৰ, মিড ডে 18 ষ্টুডিঅ'ত মৰস্মিতা। আইনৰ অধীনত কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে আৰু অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰক্ষীকে নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অপৰাধীৰ বাবে ৱৰ্কশ্বপৰ ব্যৱস্থা নাই বাবে ৰাজ্যখনত এনেদৰে এনকাউণ্টাৰ হৈছে বুলি সদনত মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে। কোনোবাই অপৰাধীসকলৰ এটা ট্ৰেইনিং কেম্প পাতিব পাৰে যে আপোনালোকে পুলিচৰ ৰিভলভাৰ নল'ব, পুলিচে ধৰাত পৰিলে নপলাব, তেতিয়াতো এনকাউণ্টাৰ নহয়। এতিয়া প্ৰব্লেমটো হৈছে অপৰাধীবিলাকৰ ৱৰ্কশ্বপ নহয়। এতিয়া তেওঁলোকে আহে নিজৰ মতে যে পলাবৰ কাৰণে ৰিভলভাৰটো কাঢ়ি লয়, গুলিয়াব খোজে। কোনোবা এনেকুৱা আছে, নলবাৰীত কেইদিনমান আগতে এজন ব্যক্তি গুলি খাই মৰিছে, তেওঁ অন ৰেকৰ্ড পুলিচক পিটি ওলাই যোৱা আছে যোৱা বছৰটোত। বৰক্ষেত্ৰী সমষ্টিত দিগন্ত বৰ্মন ডাঙৰীয়াই জানে, তেখেতে সদনত কওক, মাৰি পেলাই পুলিচক পিটি মাৰি ওলাই গৈছে। আগত কথাটো আছিল যে পিটিলে মাৰিলেও বিধানসভাত ক্ৰিটিচিজিম হ'ব, গতিকে পুলিচে একশ্যন ল'ব নোৱাৰে, পুলিচে মৰিব। সেইটোতো মই মোৰ ফৰ্চক এৰি দিব নোৱাৰো, সেইটো নহ'বই। গতিকে ক্ৰাইম যেতিয়া বেছি হৈছে, পুলিচ একশ্যনো বেছি হৈছে, এনকাউণ্টাৰটো বেছি হোৱা নাই, এৰেষ্ট বেছি হৈছে। 1,1800 ল'ৰা ছোৱালী এৰেষ্ট হৈছে, আমি আইনত লৈ যাম। কিন্তু যিকেইজন গ্ৰেডেড ক্ৰিমিনেল, তেওঁলোকে জানে যে আমি এৰেষ্ট হ'লে ফাঁচি ল'ম, তেওঁলোকেতো আমাৰ মতে নচলে। গতিকে কোনোবাই যদি ক্ৰিমিনেলবিলাকৰ ৱৰ্কশ্বপ এখন লৈ বুজাব পাৰে যে ষ্টেপ 1, ষ্টেপ 2, আজি বুবু বুলি যিজন শিৱসাগৰত ল'ৰা গুলি খাই মৰিছে, সি আমাৰ কংগ্ৰেছ, যেতিয়া মই কংগ্ৰেছত আছিলো, কংগ্ৰেছ দলৰ আমগুৰিৰ এজন জ্যেষ্ঠ নেতাক তেওঁ গুলিয়াই হত্যা কৰি পেলাই বেললৈ ওলাই গৈ আকৌ মাৰিছে। শিক্ষক এজনক মাৰিছে, এজন ব্যৱসায়িক মাৰিছে, এজন আমাৰ
কংগ্ৰেছ দলৰ নেতাক মাৰিছে। শিৱসাগৰত চবেই জানে যে ইয়াক ধৰিলে ই মাৰিব। ইট ইজ আইডাৰৰ, হয় আপুনি জীয়াই থাকক নহ'লে মই জীয়াই থাকিম। মইতো বডিৰ মানুহজনক ক'বৰ ইনষ্ট্ৰাকশ্যন দিব নোৱাৰোঁ যে বিধানসভাত মোক ক্ৰিটিচাইজ কৰিব, গতিকে আপোনালোকে মাৰ খাই থাকিব। মোৰ ক্লিয়াৰ ইনষ্ট্ৰাকশ্যন লত যি লিখা আছে, আইনত যি কৰিবলগীয়া আছে, ডু নট ব্ৰেক ল বাট উইদিন দ্য ল you take extreme action and Assam government is going to protect you, Assam government is going to defend you, আৰু কোনো ধৰণৰ সমালোচনা মই বিষ যেনেকে ভগৱানে পান কৰে তেনেকে মই পান কৰিম। তেজপুৰত কোভিড ভেকচিন চেণ্টাৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। তেজপুৰ চহৰৰ হেমবৰুৱা স্মৃতি ভৱনত শোণিতপুৰ জিলা প্ৰশাসনে স্থাপন কৰা মডেল ভেকচিন চেণ্টাৰৰ সৃষ্টি হয় এই অভাৱনীয় পৰিৱেশৰ। মাজনিশাৰ পৰা শাৰী পাতি পোৱা ভেকচিন লাভৰ পৰা বিমুখ হ'বলগীয়া হোৱাৰ বাবে শাৰী পতা লোকসকল উত্তেজিত হৈ পৰে। আৰু আগবঢ়াইছো এই সন্দৰ্ভত তেজপুৰৰ পৰা হেমন্ত নাথৰ এক ৰিপৰ্ট। পুৱাই দেখা গ'ল তেজপুৰৰ এটা ভেকচিন কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি, আৰু কিয়নো পুৱতি নিশাৰে পৰা এইসকল লোকে ভেকচিন লাভৰ বাবে আহি তেওঁলোক ইয়াত সমবেত হৈছিল, আৰু তাৰ পিছত কিন্তু এনেদৰে দেখা গৈছে ভেকচিন লাভৰ পৰা বিৰত হোৱাৰ আশংকাত এনেদৰে যিসকল লোকে পুৱাৰে পৰা দীঘলীয়া শাৰী পাতি ৰৈ আছিল, সেই লোকসকলে এনেদৰে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰা পৰিলক্ষিত হৈছে। আৰু আমি আপোনালোকে কি ভেকচিন পোৱা নাই নে কি? না 150 মানুহ এইটো বোলে লিষ্টেড আছে। ইয়াত আপোনাৰ যদি লিষ্টেড মানুহৰ যদি ভেকচিন দিব ইহঁতে, তেতিয়া এইটো মেনশ্যন কৰি দিব লাগিছিল যে আপোনালোকে চাৰি পাতিব নালাগে। এইটো কিয় মেনশ্যন কৰা নাই ইহঁতে? মানুহ ৰাতি আপোনাৰ 2টাত আহিছে, কোনোবা 3টাত আহিছে, কোনোবা 4টাত আহিছে, আহি চাৰি পাতি আছে। কিমান দীঘলীয়া চাৰি পাতিছে আপোনালোকে চাইছে? মানুহ ভেকচিন এতিয়া নাপায়, এইটো সময়ত নাপায় বুলি কৈ আছে। এইটো কেনেকুৱা কথা কেনেকুৱা কথা এইবিলাক? এতিয়া এইবিলাক কৈছে ভেকচিন আপোনালোকে নাপাব, সেইটো কোনো কথা নেকি? এপ্ৰিলৰ আগৰ পৰা লিষ্টখন দি ৰাখিব লাগে। কালি আহিবলৈ আমি ৰাতিপুৱা 4টাৰ পৰা আহি কিনে ইয়াতে ঠিক হৈ আহিছো। এতিয়া আপুনি ক'ত যাব? মানুহে আগৰ পৰা কৈ দিছে, ক'ব লাগিছিলে আপুনি। আপোনাক এনেকুৱা কথা হয় নেকি? ভেকচিন চেণ্টাৰবিলাকত আজি যিটো অনিয়ম কৰিছে, অনিয়মৰ কাৰণে ক'ভিড বাঢ়ি আছে। মই তাৰ কাৰণে চৰকাৰক জগৰীয়া কৰিম। আজি এইখিনি মানুহ আজি একলগ হ'বলগীয়া হৈ গ'ল, কোনো ছ'চিয়েল ডিষ্টেঞ্চ মানিব লগা নহ'ল। ইয়াত আহিলে ক'লে কুপন লাগিব, কুপন ল'বলৈ যেতিয়া 2টাত আহোঁ তেতিয়া ইয়াত কয় কি নাম হ'ব লাগিব, তেতিয়া কেনেকুৱা কি কৰিম? এতিয়া 8 এপ্ৰিলতে মই লৈছোঁ ভেকচিনটো, 3 মাহ ক্ৰছ হৈছে। আমি ভেকচিন লৈছোঁ, ফাৰ্ষ্ট ভেকচিনটো। এতিয়ালৈকে আমি কোনো পোৱা নাই, মানে আমি যে পাম বুলি কোনো আমাৰ আশাই নাই। আমি চিভিলত গৈছোঁ, কক আমি নাজানো। আমি তই সংগত গৈছোঁ, কক আমি নাজানো। ইয়াত আহিছোঁ, আমি নাজানো। আৰে মেছেজ কেলেকে মই দিছোঁ ফাৰ্ষ্ট ড'জটো। মেছেজ অহা নাই। মেছেজ ইয়াত আহি পেলাই আজি সুধিছোঁ, কৈছে যিসকলৰ মেছেজ আহিছে সেইসকলে আহি ইয়াত ভেকচিন লগাব পাৰে। গতিকে মোৰ আজিলৈকে খালি আপুনি মোবাইলত আহে, আপুনি ফাৰ্ষ্ট ড'জ দিয়াই নাই বুলি কয় মোক। সেইটো আপোনাক মোৰ মোবাইল নম্বৰ ৰেজিষ্টাৰ কৰা নাই। এতিয়া মই কেনেকৈ ভেকচিন ল'ব লাগে এইটো এতিয়া জনাই দিব লাগে। 40% মানুহ ফাৰ্ষ্ট ড'জৰ মেছেজ অহা নাই। নিশাৰে পৰা যিহেতু তেওঁলোকে এটা ভেকচিনৰ বাবে ৰৈ আছিল, আৰু অৱশেষত যেতিয়া বিমুখ হ'বলগীয়া হৈছে, গতিকে নিশ্চিতভাৱে ধোঁৱা চাঙত উঠিছে সামাজিক দূৰত্ব, আৰু এনেবোৰ কাৰণৰ ফলতেই যে সংক্ৰমণ অধিক বৃদ্ধি পাব সেয়া কিন্তু এইখন ছবিৰ পৰাই স্পষ্ট। আৰু ইফালে জাগিৰোডৰ ধৰমটোলত অপদস্থ সাংসদ প্ৰদ্যুৎ বৰদলৈ কিডনী বিক্ৰী ঘটনাৰ বুজ ল'বলৈ উপস্থিত হোৱাৰ পিছতে সাংসদ প্ৰদ্যুৎ বৰদলৈক ঘেৰাও কৰে স্থানীয় লোক আৰু বিজেপি কৰ্মীয়ে। কিডনী বিক্ৰী ঘটনাত সাংসদগৰাকীয়ে ৰাজনীতিকৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰদ্যুৎ বৰদলৈ গো বেক ধ্বনিৰে উত্তাল হৈ পৰে দক্ষিণ ধৰমটোল। আশ্চৰ্যকৰ কথা যে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীজনৰ সমষ্টি এইটো, এজন প্ৰতাপী মন্ত্ৰীৰ সমষ্টি এইখন, কিন্তু তেওঁ কেনেকৈ ইয়াত এই কিডনী বজাৰখন চলিবলৈ দিলে? মই ৰাজনীতিকৰণ মই এইটো কথাই ক'ব খুজিছোঁ। এতিয়া কথাটো হ'ল যে এইসকলক, এই দুখীয়া মানুহসকলক যিটো কিডনী বজাৰ যিটো কৰিছে, এই কিডনী বজাৰ তেওঁলোকে উৎখাত কৰিবই লাগিব। এই চক্ৰটো কেনেধৰণে আমি উৎখাত কৰিব পৰা যায়, ইয়াৰ এটা খুব শৃংখলাবদ্ধভাৱে এটা আলোচনা প্ৰক্ৰিয়াত তেওঁলোকে আজি আমাৰ লগত মিলিত হৈ পৰিব লাগিছিল। তেওঁ আহি ডাইৰেক্ট পোনচাতে